আজি আমি অত্যন্ত দুখীয়ে আমি জনাবলৈ পাই জনাইছোঁ যে আমাক চৰকাৰে মই আজি 6 বছৰ দিন এই চুকাফাতে ডায়ালিচিছ কৰি আছিলোঁ, কিন্তু হঠাতে তেখেতলোকে এটা জাননী দিলে, নটিচ দিলে যে CMৰ ফালৰ পৰা যে ডায়ালিচিছত যিটো আয়ুষ্মান কাৰ্ডত আমি যিটো কৰোঁ, আয়ুষ্মান কাৰ্ডটো বন্ধ কৰি দিম বুলি 30 জুনত শেষ হ'ব বুলি ক'লে। কিন্তু এই কথাটো শুনি আমি অত্যন্ত দুখ পাইছোঁ। বিশেষকৈ আমাৰ শিৱসাগৰ জিলা যোৰহাটৰ পৰা বহুত পেচেণ্ট আহে, আমাৰ 82জন পেচেণ্ট আছে। এই পেচেণ্টখিনিয়ে কি কৰিব কি নকৰিব, আৰু এইখিনি পেচেণ্ট আমি চৰকাৰী হস্পিটেললৈ যাবলৈও সুবিধা নাই, কাৰণ চৰকাৰী বেড কম আছে। প্ৰথম কথা, ইয়াৰ পৰা ইমানখিনি গৈ অলৰেডি তাত চৰকাৰী হস্পিটেলবিলাকত ভৰ্তিয়ে হৈ আছে। গতিকে আমি কি কৰিবলৈ বিচাৰিছে, গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আমি এটা অনুৰোধ কৰিছোঁ যাতে তেখেতে এই ব্যৱস্থাটো পুনৰ আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থাটো কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি গোটেই মানুহখিনিয়ে লগ লাগি BJPকে ভোট দিছিলোঁ যাতে আমাৰ ভৱিষ্যতৰ আমি ডায়ালিচিছ কৰি জীয়াই থাকিম বুলি। গতিকে এতিয়া আমাক যিটো ছিষ্টেম কৰিছে তেখেতলোকে আমাক গুলিয়াই মাৰি দিয়াই ভাল হ'ব, কাৰণ আমি জীয়াই থাকি লাভ নাই। কাৰণ আমি কি কৰিম, আৰু আমি সপ্তাহত 2 দিন কৰোঁ, এদিন ডায়ালিচিছ নকৰিলে আমাৰ অৱস্থা বেয়া হৈ যায়, মুখবিলাক ফুলি আহে, ভৰি ফুলি আহে, উশাহ প্ৰব্লেম হয়, বহুতখিনি কথা আছে। গতিকে আমি আশা কৰিছোঁ, স্বাস্থ্যমন্ত্ৰীকো জনাইছোঁ এই যোগেদি, মিডিয়াৰ যোগেদি, যেন তেখেতলোকে এবাৰ বিবেচনা কৰক কি কৰিলে ভাল হ'ব, নহ'লে আমাক গুলিয়াই দিয়া বাহিৰে তাৰ বিকল্প একোৱেই নাই।